নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, দিব লৈছোঁ প্ৰথমটো খবৰ। মুছলমানে দেখুৱালে এতিয়া পাৱাৰ। অকলে পাকিস্তানী অপৰাধীয়ে যুঁজি হিৰো হ'ল এতিয়া আহমেদ আল আহমেদ। ফল মূলৰ বেপাৰী আহমেদ আল আহমেদৰ আজি বিশ্বজুৰি চৰ্চিত। বিশ্ববাসীয়ে চেলুট দিলে আহমেদ আল আহমেদক। দিব লৈছে এটা ব্ৰেকিং নিউজ। অকলে সন্ত্ৰাসবাদীৰে যুঁজি হিৰো হ'ল আহমেদ আল আহমেদ। নিৰীহৰ ওপৰত গুলীবৰ্ষণ কৰা সন্ত্ৰাসবাদীক খেদি দেখুৱালে মানসিকতা। ফলৰ বেপাৰী আল আহমেদ আজি বিশ্বজুৰি চৰ্চিত। সন্ত্ৰাসবাদীৰ পৰা নাগৰিকক বচাবলৈ নিজৰ প্ৰাণৰ কথাও নাভাবিলে। এটা গুলীবৰ্ষণ কৰা সন্ত্ৰাসবাদীৰ ওপৰত জঁপিয়াই পৰিছিল আল আহমেদ। অষ্ট্ৰেলিয়াত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক সন্মুখৰ পৰাই দিছিল বাধা। শাৰ্লক চিনেমাৰ হিৰোৰ দৰেই শত্ৰুৰে যুঁজিলে আল আহমেদে। এফালে সন্ত্ৰাসবাদীৰ নাভিত আক্ৰমণ, আনফালে আহমেদ আল আহমেদ। নাভিত আক্ৰম আছিল সন্ত্ৰাসবাদী আৰু আল আহমেদ আছিল সাধাৰণ ফল বেপাৰী। অকলে সন্ত্ৰাসবাদীৰে যুঁজি হিৰো হ'ল এতিয়া আহমেদ আল আহমেদ। পৰৱৰ্তী খবৰ। মিয়াৰ অক্সিজেন নোহোৱাকৈ বিজেপি চলিব নোৱাৰে। মিয়াৰ টেবলেট নাখালেই হাৰ্ট এটেক হ'ব বিজেপিৰ। অচিনাকি মানুহক অসমৰ পৰা খেদিব নোৱাৰাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিফলতা। 2024 নিৰ্বাচন মিয়া নোহোৱাকৈ বিজেপি জিকিব নোৱাৰে, এই হুংকাৰ দিয়ে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়া হৈছে বিজেপিৰ বাবে অক্সিজেন। মিয়াৰ অক্সিজেন নোহোৱাকৈ বিজেপি চলিব নোৱাৰে। মিয়া হৈছে অচিনাকি মানুহ, এইবোৰ টেবলেটৰ দৰে ব্যৱহাৰ কৰে। মিয়াৰ টেবলেট নাখালেই হাৰ্ট এটেক হ'ব বিজেপিৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘৃণাৰ ৰাজনীতি এৰক। মিয়া শব্দ নোহোৱাকৈ নিৰ্বাচনত জয়ী হৈ দেখুৱাওক বিজেপিয়ে। 2024 নিৰ্বাচনত মিয়া নোহোৱাকৈ বিজেপি জিকিব নোৱাৰে। যদি সন্দেহজনক অচিনাকি মানুহ আছে তেন্তে খেদি দিয়ক। যদি খেদিব পৰা নাই তেন্তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিফল। এটা হুংকাৰ জনাই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ। কাইলৈ ডাঙৰ দিন। বাক্সা আৰু হাফলঙৰ পৰা গুৱাহাটীলৈ অনা হ'ব সিদ্ধাৰ্থ শ্যামকানু সহ 7 অভিযুক্তক। সুশৰীৰে আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব 7 অভিযুক্ত। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিনৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ বাবে কাইলৈ ডাঙৰ দিন। সুশৰীৰে কাইলৈ আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব 7জনকৈ কাল্পিত। বাক্সাৰ পৰা অনা হ'ব সিদ্ধাৰ্থ শ্যামকানু সহ 5 অভিযুক্তক। হাফলং কাৰাগাৰৰ পৰা গুৱাহাটীলৈ অনা হ'ব শেখৰজ্যোতি আৰু অমিত প্ৰভাক। জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনানি 16 ডিচেম্বৰত। এটা চাৰ্জশ্বিট দাখিলৰ পাছতেই আদালতে নিৰ্ধাৰণ কৰে এই দিন। হাফলং আৰু নিকাছিৰ কাৰাগাৰত বন্দী আছিল 7 অভিযুক্ত। এটা হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ, অমিত প্ৰভা, শেখৰৰ লগতে প্ৰবঞ্চনাৰ অনিহাৰ গোচৰত অভিযুক্ত সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশৰ লগতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ৰচিছিল জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰ। এটা BNSৰ 103 ধাৰাত হত্যাৰ গোচৰ ৰুজু হৈছে সিদ্ধাৰ্থৰ বিৰুদ্ধে। সিদ্ধাৰ্থক সহায় কৰিছিল শ্যামকানু মহন্তই। এটা জুবিন গাৰ্গক লুটি-পুটি খাইছিল শেখৰে। শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে 103 ধাৰা, লগতে অমিত প্ৰভাৰ মহন্তৰ বিৰুদ্ধেও হত্যাৰ গোচৰ। অমিত প্ৰভা মহন্তৰ বিৰুদ্ধেও 103 ধাৰা লগোৱা হৈছিল। সন্দীপনৰ বিৰুদ্ধে BNSৰ 105 ধাৰা ৰুজু কৰা হৈছিল। 105 ধাৰা যি হৈছে অপৰাধমূলক হত্যা। আজীৱন কাৰাদণ্ড হ'ব পাৰে এতিয়া সন্দীপন গাৰ্গৰ। 2 PSO নন্দেশ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNSৰ 316 ধাৰা ৰুজু কৰা হৈছে। 2 PSOৰ বিৰুদ্ধে 61টো ধাৰা ৰুজু কৰা হৈছে। 316 ধাৰা ৰুজু হৈছিল 2 PSOৰ বিৰুদ্ধে, অৰ্থাৎ বিশ্বাস ভংগ অপৰাধ কৰিছে নন্দেশ বৰা আৰু পৰেশ বৈশ্যই। জুবিনৰ ঘটনাত জড়িত 7 অভিযুক্তৰ বাবে কাইলৈ ডাঙৰ দিন।
পৰৱৰ্তী খবৰ মিয়া মুছলমানে মোক কিডনী পৰ্যন্ত দি দিব কিন্তু ভোট নিদিয়ে বিস্ফোৰক মন্তব্যৰে কাৰণ ব্যাখ্যা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমান প্ৰয়োজন হ'লে মোৰ বাবে কিডনী পৰ্যন্ত দি দিব কিন্তু মিয়াই মুছলমানে মোক ভোট নিদিয়ে 10 বছৰ পিছত মুছলমানৰ ভোট পাব বিজেপি আৰু মোদীয়ে মিয়া মুছলমানক 1 লাখ টকাকৈ দিলেই মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিব 1 লাখ টকাকৈ দিলে মুখ্যমন্ত্ৰীক ভাল বুলিও ক'ব মিয়া মুছলমানে কিন্তু 1 লাখ টকা দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক ভোট নিদিয়ে মিয়া মুছলমানৰ বাবে মই যি কাম কৰোঁ মুকলিকৈ কৰোঁ মিয়া মুছলমানে বনাঞ্চলৰ মাটি বেদখল কৰিছে প্ৰায় 10 লাখৰো অধিক বিঘা মাটি নিজৰ দখলত ৰাখি থৈছে মিয়া মুছলমানে এই 10 লাখ বিঘা মাটি সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰিম মই মুখ্যমন্ত্ৰী হয় মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব আছে কোনো পুৰুষে দুবাৰ বিয়া পাতিলে জেললৈ যাব লাগিব এইবোৰ কাম কৰাৰ পিছত মোক কিয় ভোট দিব মিয়া মুছলমানে এনেদৰে প্ৰশ্ন কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ নিৰ্বাচনৰ আগত চৰকাৰে ললিপপ দিলেই পৰিণাম বেয়া হ'ব কোচ ৰাজবংশীক জনজাতিকৰণ নিদিলে ২৬ত ব্যৱস্থা বেয়া হ'ব বিজেপি চৰকাৰক শেষ সকিয়নি খিলন দিয়া কোচ ৰাজবংশীৰ দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ কোচ ৰাজবংশীক জনজাতিকৰণ দিলেই ২৬ত বিপদ হ'ব বিজেপি চৰকাৰৰ ২৬ৰ পূৰ্বেই জনজাতিকৰণ নিদিলে নিৰ্বাচনত পৰাজিত হ'ব বিজেপি নিৰ্বাচনৰ আগত চৰকাৰে ললিপপ দিলে পৰিণাম বেয়া হ'ব উজনিত টাই আহোমৰ পিছত এইবাৰ নামনিত কোচ ৰাজবংশীৰ এই সকিয়নি অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীক এছটিৰ মৰ্যাদা প্ৰদানৰ দাবী এটা ভূমিপুত্ৰ হিচাপে জনজাতিকৰণৰ মৰ্যাদা পোৱাৰ অধিকাৰ আছে কোচ ৰাজবংশীৰ কোচ ৰাজবংশীক জনজাতিকৰণ নিদিলে এতিয়া ২৬ত বিপদ হ'ব বিজেপি চৰকাৰৰ ২৬ৰ পূৰ্বেই জনজাতিকৰণ নিদিলে নিৰ্বাচনত পৰাজিত হ'ব বিজেপি পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে অসমৰ মাটিতেই অসমীয়াক অপদস্থ কৰিলে নগায়ে পুনৰ অশান্ত অসম নাগালেণ্ডৰ সীমান্তত 11জনীয়া অস্ত্ৰধাৰী চিকাৰীৰ তীব্ৰ চাঞ্চল্য দিবলৈছে এটা ব্ৰেকিং নিউজ অসমৰ মাটিতেই অসমীয়াক আক্ৰমণ কৰে নগায়ে পুনৰ অশান্তিকৰ পৰিস্থিতি অসম নাগালেণ্ড সীমান্তত মেৰাপানীৰ সীমান্তৰ জয়পুৰ গাঁৱত তীব্ৰ উত্তেজনা 11জনীয়া অস্ত্ৰধাৰী চিকাৰী উপদ্ৰৱ এতিয়া জয়পুৰ গাঁৱত চৰাই মাৰিবলৈ আহি অসমীয়াক ভাবুকি দি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হয় এটা চৰাই মৰাত বাধা প্ৰদান কৰাৰ বাবে অসমীয়াক প্ৰহাৰ কৰে কিশোৰ কুমাৰ ধীৰেশ্বৰ দৈমাৰী লুলু গগৈ ৰুমি গোৱালাক প্ৰহাৰ কৰে ঘটনাৰ সন্দৰ্ভত গাঁওবাসীয়ে আটক কৰে 2জন নগা যুৱকক আটকাধীন যুৱক কেইজন হৈছে বাংগালুথা সুমম অডিঅ' এটা তীব্ৰ চাঞ্চল্য অব্যাহত আছে জয়পুৰ গাঁৱত দিবলৈছো পৰৱৰ্তী খবৰ দুখীয়া মানুহৰ জীৱন সংগী বিজেপিৰ দল কংগ্ৰেছ চৰকাৰ থাকোঁতেই মুছলমানে একোৱেই নাপালে বিজেপিৰ দিনত চাৰিওফালে মুছলমানৰ উন্নয়ন হৈছে কংগ্ৰেছ এৰি বিজেপিত একেদিনাই যোগদান এতিয়া শ মুছলমানৰ বৰপেটা ৰোডত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছ এৰি বিজেপিত এতিয়া একেদিনাই যোগ দিলে শতাধিক মুছলমানে বৰপেটা ৰোডত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী বিজেপিৰ প্ৰশংসাত পঞ্চমুখ মুছলমান লোক কংগ্ৰেছ চৰকাৰৰ দিনত মুছলমানৰ কোনো ধৰণৰ উন্নয়ন নহ'ল কংগ্ৰেছ চৰকাৰ থাকোঁতে মুছলমানে একোৱে নাপালে জীৱনৰ আধা বয়স আমি কংগ্ৰেছ কৰি আহিছিলোঁ গাঁৱৰ ৰাস্তাৰ ঘাটৰো কোনো উন্নয়ন নহ'ল আমি বহু বছৰ কংগ্ৰেছ দল কৰি আহিছোঁ কিন্তু মুছলমানৰ একোৱে নহ'ল বিজেপিৰ আদৰ্শবান দল এটা দুখীয়া মানুহৰ জীৱন সংগী বিজেপিৰ দল সেইবাবেই আমি বিজেপিত যোগদান কৰিছোঁ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী কংগ্ৰেছ এৰি বিজেপিত এতিয়া একেদিনাই যোগদান কৰিলে 3 শতাধিক মুছলমানে পৰৱৰ্তী খবৰ তিনিচুকীয়াত এতিয়া কেৱল কান্দোনৰ ৰোল অৰুণাচলত সংঘটিত শিহৰণকাৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অসমৰ 14জন শ্ৰমিকৰ পৰিয়ালৰ মাজত এতিয়া শোকৰ ছাঁ ৰাইজে জনালে অন্তিম বিদায় আত্মীয়ক হেৰুৱাই শোকত ভাগি পৰিছে এতিয়া আত্মীয় লোক
দিব লৈছে এটা অতিকৈ হৃদয় বিদাৰক ঘটনা তিনিচুকীয়াত এতিয়া কেৱল কান্দোনৰ ৰোল একেলগে দাউ দাউকৈ জ্বলি উঠিল 12খনকৈ চিতা শাৰী শাৰীকৈ এম্বুলেন্সেৰে লৈ আনিলে মৃতদেহ অৰুণাচলৰ দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালত এতিয়া হাহাকাৰ পৰিস্থিতি স্বগৃহ পালেহি দুৰ্ঘটনাত মৃত্যু হোৱা 14জন শ্ৰমিকৰ মৃতদেহ গেলাপুখুৰীত মৰ্মান্তিক পৰিৱেশ ৰাইজৰ উপস্থিতিত সম্পূৰ্ণ হয় শ্ৰমিক কেইজনৰ অন্তিম কাৰ্য সম্পূৰ্ণ নীতি নিয়মেৰে মৃত শ্ৰমিকক দিলে শেষ বিদায় তিনিচুকীয়াত এতিয়া কেৱল কান্দোনৰ ৰোল একেলগে দাউ দাউকৈ জ্বলি উঠিল 12খনকৈ চিতা পৰৱৰ্তী খবৰ শ্যাম কানুৱে বিচৰা হ'লে জীয়াই থাকিল হয় জুবিন গাৰ্গ SITৰ চাৰ্জশ্বিটৰ পাছতেই শ্যাম কানুৰ মিথ্যাচাৰৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে 18 ছেপ্টেম্বৰ নিশাৰ ভয়াৱহ তথ্য সন্নিৱিষ্ট হৈছে চাৰ্জশ্বিটত দিব লৈছে এটা ব্ৰেকিং নিউজ শ্যাম কানুৱে বিচৰা হ'লে জীয়াই থাকিলে হয় জুবিন গাৰ্গ SITৰ চাৰ্জশ্বিটত পোহৰলৈ আহিছে শ্যাম কানুৰ মিথ্যাচাৰৰ ন তথ্য ওৰে নিশা জুবিন গাৰ্গক মদ্যপান কৰোৱাইছিল শ্যাম কানুৱে ব্লেক এণ্ড হোৱাইট হুইস্কি খোৱাৰ হৈছিল জুবিন গাৰ্গক ইয়ত পাৰ্টিত সুৰা অফাৰ দিছিল জুবিন গাৰ্গক কিন্তু সাগৰত ডুব যোৱাৰ খবৰ পায়ো কৰা নাছিল চিকিৎসাৰ ব্যৱস্থা নিৰাপত্তাৰ চিকিৎসাৰ ক্ষেত্ৰত চূড়ান্ত অৱহেলা কৰিছিল শ্যাম কানুৱে 75 মিনিট সাগৰৰ পাৰত পৰি থকাৰ পাছতো খবৰ নাছিল শ্যাম কানুৰ ফিটনেছ চাৰ্টিফিকেট নোহোৱাকৈয়ে জুবিনক লৈ গৈছিল ছিংগাপুৰলৈ ইতিমধ্যে হত্যাৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্ত BNSৰ অধীনত শ্যাম কানু 3 কাল্পিতৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ 16 ডিচেম্বৰত প্ৰথম শুনানিত জবাবদিহি হ'ব লাগিব আটায়ে এটা শ্যাম কানুৱে বিচৰা হ'লে জীয়াই থাকিল হয় জুবিন গাৰ্গ পৰৱৰ্তী খবৰ সত্য অহিংসাৰে এদিন প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহক হৰুৱাই দেখুৱাম প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক চেলেঞ্জ দিয়ে ৰাহুল গান্ধীয়ে আত্মবিশ্বাস হেৰুৱাই হাত কঁপিছে এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ দিব লৈছে এটা ব্ৰেকিং নিউজ সত্য অহিংসাৰে আমি এদিন প্ৰধানমন্ত্ৰী মোদীক হৰুৱাম সত্য আৰু হিংসাৰ সন্মুখত এদিন হাৰি যাব মোদী আৰু অমিত শ্বাহ প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক চেলেঞ্জ দিয়ে ৰাহুল গান্ধীয়ে আত্মবিশ্বাস হেৰুৱাইছে এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ ভোট চুৰি এতিয়া ৰাইজৰ সন্মুখলৈ আহিছে ভয়ত প্ৰধানমন্ত্ৰী মোদীৰ এতিয়া হাত কঁপি আছে শীঘ্ৰেই সমগ্ৰ দেশৰ জনতাৰ সন্মুখলৈ আহিব এতিয়া বিজেপিৰ প্ৰকৃত স্বৰূপ হাতৰ পৰা শাসনভাৰ গ'লেই বাহাদুৰি শেষ হ'ব বিজেপিৰ NDAত কেৱল এতিয়া অসত্য আছে মোদী অমিত শ্বাহে যিমান ভাষণ দিব আছে দিলক অৱশেষত দেশত এদিন সত্যৰ জয় হ'ব মুকলি সভাত বিজেপিক প্ৰত্যাহ্বান জনাই বিস্ফোৰণ মন্তব্য কৰে ৰাহুল গান্ধীয়ে